ৰেষ্টুৰেণ্টতনো কিমান নান অৰ্ডাৰ কৰি খাব নহয়নে? আজি আহক ঘৰতে নান বনাই খাওঁ। ময়দা আধা কেজিৰ লগত মই সোৱাদমতে নিমখ আৰু 1 চামুচ চেনি দিলোঁ, এটা কণী দিছোঁ। চামুচখনৰ 4 ভাগৰ এভাগ আকৌ দিছোঁ বেকিং ছ'ডা। ভালকৈ এবাৰ গোটেইখিনি মিলাই ল'লোঁ আৰু কুকিং অইল দিছোঁ, প্ৰায় সৰু চামুচেৰে 2 চামুচ দিছোঁ। অইলটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি লৈছিলোঁ, বহুত কমতেই পায়। প্ৰডাক্ট টেগ কৰি দিম বাৰু, চেক কৰি চাব। গাখীৰ নহয়, গাখীৰ আৰু পানী মিলাই আপোনালোকে ময়দাখিনি সানি ল'ব পাৰে। মই পিছে অলপ গাখীৰ দিছোঁ আৰু বাকীখিনি পানী দি মঠিম। প্ৰায় আধা কাপমান গাখীৰ দিছোঁ। বাকীখিনি পানীৰে মই অকণমান কোমলকৈ এয়া মিশ্ৰণটো বনাই ল'লোঁ। চাওক, এতিয়া আকৌ অকণমান তেল সানি পেলাই আধা ঘণ্টামান ঢাকি ৰাখিম। আধা ঘণ্টা হৈ গ'ল। মই এয়া মিশ্ৰণটো উলিয়াই পেলাই এটা গোলা কৰি ল'লোঁ। ৰুটিখনতকৈ অকণমান ডাঙৰ কৰিছোঁ। মই পিছে হাতেৰে মেলিছোঁ, অভেল চাইজত মেলি ল'লোঁ। কেইটামান কালজিৰা দিলোঁ। এইটো আকৌ বাটাৰ গাৰ্লিক নান হ'ব, সেইকাৰণে নহৰু কেইফুটামান মিহি মিহিকৈ কুটি দিলোঁ। ধনিয়া লগাই পেলাই আকৌ অকণমান সমান কৰি ল'লোঁ। এতিয়া লুটিয়াই পেলাই মই উল্টা ছাইডত পানী লগাই ল'লোঁ। মই টাৱাত বনাম বাবে তিতা ছাইডটো টাৱা এখন গৰম কৰি লগাই দিলোঁ। অলপমান সেকাৰ পিছত লুটিয়াই পেলাই সেকি দিব, কাৰণ লাগি ধৰে টাৱাখনত পানী দিয়াৰ বাবে। এতিয়া বাটাৰ সানি আপোনাৰ ফেভাৰেট আইটেমৰ লগত নান খাওক আৰু।